মই এজন পুলিচ অফিচাৰ। আজি শুই থাকোঁতে মোৰ ঘৰত এজন চোৰ সোমাই আহিল। আচৰিত কথাটো হ'ল যে চোৰজন মতা নাছিল। তাই এগৰাকী 18 বছৰীয়া চঞ্চলা ছোৱালী আছিল। যুৱতী চোৰজনী ইমানেই ধুনীয়া আছিল যে তাইক দেখা পাই মই নিজকে ৰখাব নোৱাৰিলোঁ। লগে লগে তাইক ধৰি মই তাইৰ লগত। তাৰপিছত মই তাইক সুধিলোঁ যে তুমি কিয় চুৰ কৰিবলৈ আহিছিলা। তাই তেতিয়া ক'লে যে ছাৰ, মই চুৰ কৰিবলৈ অহা নাই, মই আপোনাৰ বস্তুবিলাকহে ঘূৰাই দিবলৈ আহিছিলোঁ। তাই মোক ডায়েৰী এখন আৰু সোণৰ লকেট এটা দিলে। এইবোৰ দেখি মোৰ ভৰিৰ মাটি যেন পিছলি গ'ল। মোৰ নাম ৰূপম শইকীয়া। মই এজন পুলিচ অফিচাৰ আৰু মোৰ বয়স বৰ্তমান 32 বছৰ। মই ঘৰত অকলে বাস কৰিছিলোঁ কাৰণ মোৰ এতিয়াও বিয়া হোৱা নাছিল। আজি মোৰ ডিউটিৰ পৰা উভতি আহোঁতে বহুত দেৰি হৈছিল। ঘৰলৈ আহি ঘড়ীটো চাওঁতে ৰাতি 12 বাজিছিল। মই মোৰ ৰাতিৰ আহাৰ ইতিমধ্যে বাহিৰতে কৰিছিলোঁ। মই দিনটো কামৰ বাবে বহুত ভাগৰুৱা হৈ পৰিছিলোঁ। গতিকে খুব সোনকালে মোৰ টোপনি আহিছিল আৰু মই নিজৰ সপোনৰ জগতখনত হেৰাই গৈছিলোঁ। কিন্তু হঠাৎ কিবা এটা শব্দ শুনি মই সাৰ পাই উঠিলোঁ। মই ভাবিলোঁ কি হ'ল, এই শব্দটোনো ইমান ৰাতি ক'ৰ পৰা আহিল, কাৰণ আনটো কোঠাৰ পৰা সামান্য শব্দ এটা আহি মোৰ কাণত পৰিছিল। মই মনতে ভাবিছিলোঁ যে এটা মেকুৰী হ'ব পাৰে। মই চকু দুটা ঘঁহি সাৰ পাই ভাবিলোঁ এবাৰ চাই আহোঁ। যদি মেকুৰী হয় তেন্তে মই ইয়াক খেদি পঠিয়াব লাগিব। কিন্তু হলঘৰত সোমাওঁতেই যেতিয়া সন্মুখৰ দৃশ্যটো দেখিলোঁ, তেতিয়া মোৰ হৃদয়ৰ স্পন্দন তীব্ৰতৰ হ'বলৈ ধৰিলে। মই তেতিয়া নিশ্চিত হ'লোঁ যে কোনোবাই চুৰ কৰিবলৈ মোৰ ঘৰৰ কোঠাত সোমাইছে। মই ঘৰৰ সকলো কোঠাৰ খিৰিকী খুলি শুইছিলোঁ। ওচৰৰ সকলোবিলাক মানুহে জানিছিল যে মই এজন আৰক্ষীৰ লোক, গতিকে কোনোৱে কেতিয়াও মোৰ ঘৰলৈ চুৰি কৰিবলৈ অহা নাছিল। আৰু যিহেতু মই ঘৰত অকলে থকাৰ বাবে মোৰ ঘৰত বিশেষ বয় বস্তু নাছিল যিটো চুৰি কৰিব পৰা যায়। মোৰ ওচৰত কোনো দামী বস্তুও নাছিল। মই এজন অবিবাহিত পুৰুষ আছিলোঁ, গতিকে এনে বস্তু কোনো মোৰ প্ৰয়োজন নাছিল। মই তেতিয়া মনতে ভাবিলোঁ যে সি মোৰ মোবাইল বা লেপটপ চুৰি কৰিবলৈ আহিছিল। মই খৰধৰকৈ গৈ পিছফালৰ পৰা তাক ধৰি ক'লোঁ, তুমি আৰু ঘৰ বিচাৰি নাপালা, এতিয়া পুলিচৰ ঘৰত চুৰ কৰিবলৈ আহিছা। মই তোমাক ইয়াৰ বাবে যথেষ্ট শাস্তি দিম। মোৰ ঘৰলৈ আহিবলৈ তোমাৰ ইমান কেনেকৈ সাহস হ'ল? কিন্তু মোৰ সন্মুখত চোৰটো একেবাৰে চুপে চাপে থিয় হৈ আছিল। হয়তো সি বৰ ভয় খাইছিল। সি ধৰা পৰিব বুলি হয়তো সপোনতো ভবা নাছিল। সি মোৰ হাতৰ পৰা পলাবলৈ চেষ্টা কৰি আছিল, কিন্তু তাৰ শৰীৰত ইমান জোৰ নাছিল। মোৰ সন্মুখত তাৰ শক্তি ম্লান হৈ পৰিছিল। সি পলাবলৈ চেষ্টা কৰাৰ লগে লগে মই তাৰ শৰীৰৰ পৰা চাদৰখন আঁতৰাই দিলোঁ। তাৰপিছত তাৰ মুখখন দেখি মই থতমত খালোঁ। মই তেতিয়া লগে লগে তাক এৰি দিলোঁ, কাৰণ সি মতা চোৰ নাছিল, সি মাইকী চোৰহে আছিল। সেই যুৱতীজনীলৈ লক্ষ্য কৰিছিলোঁ যে তাই অতি কম বয়সী আৰু দেখিবলৈ বৰ ধুনীয়া আছিল। তাইৰ চকু দুটা ডাঙৰ আছিল। তাইৰ ওঠ দুটা গোলাপৰ পাহিৰ দৰে আছিল। তাইক বৰ ধুনীয়া দেখা গৈছিল। তাইৰ গাৰ ৰং গাখীৰৰ দৰে বগা আছিল। তাইৰ ৰেচমি কলা চুলিখিনি কঁকাললৈকে ওলমি আছিল। মই তাইৰ শৰীৰটোলৈ চালোঁ। তাইক এগৰাকী অপ্সৰাতকৈ কম দেখা নাছিলোঁ। যিকোনো ল'ৰাই এনে ছোৱালীক বিয়া কৰাবলৈ সাজু হ'লহেঁতেন, অথবা যিকোনো ব্যক্তিয়ে তাইক এৰাতিৰ বাবে যিকোনো পৰিমাণৰ টকা দি হ'লেও পাবলৈ চেষ্টা কৰিলেহেঁতেন। মই তেতিয়া ভাবিবলৈ ধৰিলোঁ, ইমান ধুনীয়া ছোৱালী এজনী চুৰ কৰাৰ প্ৰয়োজন কি আছিল? মই তাইৰ ফালে চাই থাকিলোঁ। মই তেতিয়া অকলশৰীয়া আছিলোঁ আৰু ছোৱালীজনীক দেখি আচৰিত হৈছিলোঁ। তাইৰ হাতৰ দীঘল নখবোৰে তাইক আৰু অধিক ধুনীয়া আৰু আকৰ্ষণীয় কৰি তুলিছিল। মই তেতিয়া খৰধৰকৈ তাইৰ ওচৰলৈ গৈ তাইৰ হাতত ধৰিলোঁ। মই ইমান ধুনীয়া ছোৱালীক কেৱল চিনেমাতহে দেখিছিলোঁ। মই ভাবিলোঁ, এই ছোৱালীজনী মোৰ ঘৰলৈ কি কৰিবলৈ আহিছিল? এই ছোৱালীজনীয়ে মোৰ ঘৰখনলৈ আহি মোৰ ঘৰখনক স্বৰ্গ কৰি তুলিলে। মই তাইক সুধিলোঁ, তুমি ইয়ালৈ চুৰ কৰিবলৈ আহিছা নেকি? তুমি এজন পুলিচ অফিচাৰৰ ঘৰত চুৰ কৰিবলৈ আহিছা। তোমাৰ কিন্তু সাহসৰ শলাগ ল'ব লাগিব। ছোৱালীজনী একো কোৱা নাছিল। তাই তেতিয়া বৰ ভয় খাইছিল। মই তাইক আৰু অলপ ভয় খুৱাবলৈ চেষ্টা কৰিছিলোঁ। মই তাইক ক'লোঁ, তুমি ইয়াৰ শাস্তি জানানে? ঠিক আছে, মই তোমাক থানালৈ লৈ যাওঁ ব'লা। মোৰ কথা শুনি ছোৱালীজনীয়ে আৰু বেছি ভয় খালে। তাৰ পাছত তাই মোৰ ওচৰলৈ আহি মোৰ ফালে চাবলৈ ধৰিলে। হঠাৎ তাই এনেকুৱা এটা কাম কৰিলে যে মোৰ গোটেই শৰীৰত জুই জ্বলি উঠিল। তাই তেতিয়া মোক সাৱটি ধৰাৰ বাবে মই থতমত খালোঁ। তাই মোক ক'বলৈ ধৰিলে, মোক ক্ষমা কৰিব, প্লিজ মোক জেলত ভৰাই নিদিব। মই তাত থাকিব নোৱাৰোঁ, মোৰ বৰ ভয় লাগে। আপুনি যি কয় মই কৰিবলৈ সাজু আছোঁ।
আপোনাৰ ঘৰখন ঝাৰু দিয়াৰ পৰা আৰম্ভ কৰি সকলো কাম কৰিবলৈ মই সাজু আছোঁ। মোক ক্ষমা কৰি দিয়ক। কিন্তু মই সেই ছোৱালীজনীক মোৰ ঘৰৰ কাম কৰাব বিচৰা নাছিলোঁ। বৰঞ্চ তাইৰ সুন্দৰ শৰীৰটোক উপভোগ কৰাৰ হেঁপাহ মোৰ মনত জাগি উঠিছিল আৰু মনতে মই তাইক পাবলৈ চেষ্টা কৰিবলৈ ধৰিলোঁ। তাৰপিছত মই তাইক ক'লোঁ, তুমি এতিয়া ভাবি চোৱা তোমাৰ বয়স কিমান আৰু এই বয়সত তুমি চুৰ কৰিবলৈ আহিছা। ছোৱালীজনীয়ে ক'লে, ছাৰ মোৰ বয়স ২৬ বছৰ। তাইৰ বয়স শুনি মই আচৰিত হৈ গ'লোঁ, কাৰণ তাইক ১৮-১৯ বছৰতকৈ বেছি দেখা নাছিলোঁ। তাৰপিছত মই তাইক ক'লোঁ, মই তোমাক এটা চৰ্তত ক্ষমা কৰিব পাৰোঁ। তাই মোৰ চকুৰ ফালে আশাৰে চাই ৰ'ল। মই ক'লোঁ, মই আজি ৰাতি তোমাৰ লগত প্ৰেম কৰিব বিচাৰোঁ। মোৰ কথা শুনি ছোৱালীজনীয়ে বৰ ভয় খালে আৰু ক'লে, ছাৰ মই আপোনাৰ যিকোনো কাম কৰিবলৈ প্ৰস্তুত আছোঁ, যিকোনো সেৱা কৰিবলৈ প্ৰস্তুত আছোঁ, কিন্তু অনুগ্ৰহ কৰি মোক আপুনি স্পৰ্শ নকৰিব। এই কথা কৈ থাকোঁতে তাইৰ চকুলো বৈ আহিল। মই ক'লোঁ, তুমিও মোৰ লগত উপভোগ কৰিব পাৰিবা। মই তোমাক জোৰ নকৰোঁ, আমি লাহে লাহেহে প্ৰেম কৰিম। মই এজন ওখ পুলিচ অফিচাৰ হ'ব পাৰোঁ, মোক দেখি ভয় নকৰিবা। মই এটা সৰু গোলাপৰ কলি একেবাৰে কেতিয়াও ভাঙি নিদিওঁ। তেতিয়া মই ভাবিছিলোঁ যে যদি সেই ছোৱালীজনী চোৰ হয়, তেন্তে ময়ো এজন আৰক্ষী বিষয়া। গতিকে যদি তাই ৰাতিটো মোৰ লগত কটায়, তেন্তে ইয়াতনো কি ভুল হ'ব। যদি তাই সদায় এনেদৰে পুৰুষৰ সেৱা কৰি থাকে, তেতিয়া তাই চুৰি কৰাৰ প্ৰয়োজনেই নহ'ব। আজিলৈকে মই কেতিয়াও কোনো মহিলাৰ ওচৰলৈ যোৱা নাছিলোঁ। মই মাত্ৰ মোৰ কৰ্তব্যহে পালন কৰি আহিছিলোঁ। ময়ো মোৰ জীৱনটো উপভোগ কৰিবলৈ বিচাৰিছিলোঁ, কিন্তু মই কেতিয়াও এই সুযোগ পোৱা নাছিলোঁ। কিন্তু মই সেই সোণালী সুযোগটো এৰি দিবলৈ বিচৰাও নাছিলোঁ। এতিয়া মই আজি এই সুযোগ পাইছিলোঁ, কাৰণ সেই ছোৱালীজনী ইমানেই ধুনীয়া আছিল যে তাইৰ ভয় খোৱা মুখখন দেখি মই নিজৰ ওপৰত নিয়ন্ত্ৰণ হেৰুৱাবলৈ ধৰিলোঁ। মই ক'লোঁ, ঠিক আছে, কোনো সমস্যা নাই, ব'লা এতিয়া থানালৈ যাওঁ। মই তোমাক চুৰিৰ অভিযোগত জেলত ভৰাই দিম আৰু ময়ো সেই কথাৰ সাক্ষ্য দিম, চুৰি কৰি থাকোঁতে তোমাক হাতে লোতে ধৰিলোঁ বুলি। তেতিয়া তুমি কি ধৰণৰ শাস্তিৰ সন্মুখীন হ'বা তাৰ বাবে সাজু হৈ থাকা। তেতিয়া মই তাইৰ হাতত ধৰি তাইক ঘৰৰ পৰা উলিয়াই আনিবলৈ ধৰিলোঁ। মই গাড়ীখনৰ চাবিটো লৈ ল'লোঁ। তেতিয়া ছোৱালীজনীয়ে বৰ ভয় খাইছিল। তাই ক'লে, ছাৰ এইটো নকৰিব, আপোনাৰ লগত ৰাতিটো কটাবলৈ মই সাজু আছোঁ, মোক জেলত ভৰাই নিদিব। যদি আপুনি মোক এৰাতিৰ বিনিময়ত মুকলি কৰি দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে, তেন্তে মই আপোনাৰ যিকোনো কাম কৰিবলৈ সাজু। তেতিয়া মই বৰ মৰমেৰে তাইৰ গালত হাত থৈ ক'লোঁ, এতিয়া ৰাতি ৩টা বাজিছে, ৰাতিপুৱা ৯ বজাত মই তোমাক মুকলি কৰি দিম। তুমি মোৰ লগত মাত্ৰ এই ৬ ঘণ্টাহে কটাব লাগিব। ছোৱালীজনী সাজু হ'লত মই তাইক মোৰ ৰুমলৈ লৈ গ'লোঁ। আচলতে তাই বৰ ভয় খাইছিল আৰু ভয় খোৱাৰ অৱস্থাত তাইৰ শৰীৰটো আচৰিত ধৰণে ধুনীয়া দেখা গৈছিল। তাই আজিকালিৰ আধুনিক ছোৱালীবোৰৰ দৰেই আছিল। তাই জিন্স আৰু শ্বাৰ্ট পিন্ধিছিল। মই তেতিয়া তাইৰ টি-শ্বাৰ্টৰ বুটামবিলাক খুলিবলৈ ধৰিলোঁ আৰু ময়ো মোৰ শ্বাৰ্টটো খুলি ল'লোঁ। তাৰপিছত তাইৰ শ্বাৰ্টৰ বুটামবোৰ খুলি থাকোঁতে তাইৰ শৰীৰৰ লগত মোৰ শৰীৰ স্পৰ্শ হৈ গৈছে। মোৰ হাতখনে তাইৰ বুকুখন স্পৰ্শ কৰিলত তাই মোৰ হাতখন ধৰিলে। তাৰপিছত মই তাইৰ শ্বাৰ্টৰ বুটামবিলাক খুলি দিলোঁ। তাৰপিছত মই চকু মেলি তাইৰ শৰীৰটোলৈ চালোঁ আৰু তাইক মই লাহে লাহে, সেই সময়ত ছোৱালীজনীৰো উশাহ নিশাহ দ্ৰুত হৈ আহিছিল। সেই সময়ত মোৰো উশাহ নিশাহ গৰম হৈ গৈছিল আৰু তাইৰো মাদকতা তেতিয়া বাঢ়ি গৈছিল। তাৰপিছত তাই মোক জোৰেৰে সাৱটি ধৰিলে। মই তাইৰ ওঠত উদ্দুতা থৈ দিয়াৰ লগে লগে মোৰ গোটেই শৰীৰটো কঁপিবলৈ ধৰিলে। এতিয়া সেই ছোৱালীজনীও মোক সমৰ্থন কৰি আহিছিল। মই তাইৰ চকুলৈ চাই খুব মৰমেৰে সুধিলোঁ, তুমি ইয়ালৈ কি কৰিবলৈ আহিছিলা? তেতিয়া ছোৱালীজনীয়ে ক'লে যে মই ইয়ালৈ একো চুৰ কৰিবলৈ অহা নাই। এই কথা শুনি মই বৰ থতমত খাই গ'লোঁ। মই ক'লোঁ, তেতিয়াহ'লে মোৰ ঘৰলৈ তুমি কিয় আহিছিলা আৰু ইয়াত কি কৰিবলৈ আহিছিলা ইমান ৰাতিখন? তেতিয়া সেই ছোৱালীজনীয়ে ক'লে যে ছাৰ, মই চোৰ নহয়, আপুনি মোক ভুল বুজিছে। তাইৰ কথাত মই বিশ্বাস কৰা নাছিলোঁ। তাৰপিছত মই তাইৰ ফালে সন্দেহৰ চকুৰে চাবলৈ ধৰিলোঁ। তাইও মোক বৰ মৰমেৰে চুমা খাবলৈ ধৰিলে আৰু ক'লে যে মই আপোনাক আপোনাৰ বস্তুটো ঘূৰাই দিবলৈ আহিছোঁ। মই তেতিয়া তাইক সুধিছিলোঁ, কি বস্তু? তাই এটা বেগৰ পৰা কিছু বস্তু উলিয়াই উপহাৰৰ দৰে মেৰিয়াই মোৰ হাতত তুলি দিলে। মই তেতিয়া সেই বস্তুখিনি জন্মদিনৰ উপহাৰ দৰে খুলিবলৈ ধৰিলোঁ, যেন তাই মোৰ বাবে জন্মদিনৰ উপহাৰ কিবা এটা দিছে। এই মুহূৰ্তত মোৰ হৃদয়খন আৰু বেছি বেগেৰে ধপধপাই আছিল। মই তাইৰ বিষয়ে নজনাকৈ তাইৰ ইমান ওচৰলৈ আহিছিলোঁ। যেতিয়া মই উপহাৰটো খুলিলোঁ, তেতিয়া তাত এখন ডায়েৰী আৰু লকেট এটা সোণৰ চেইন এডাল আছিল। লকেটটো দেখি মোৰ চকু দুটা চকু পানীৰে ভৰি পৰিল আৰু মই ডায়েৰীখন তুলি লৈ পঢ়িবলৈ ধৰিলোঁ।
মই মোৰ মা দেউতাৰ একমাত্ৰ ল'ৰা আছিলোঁ। মোৰ দেউতাই মোক বহুত ভাল পাইছিল। আমাৰ জীৱনটো খুব ভালকৈ চলি আহিছিল। সেই সময়ত মোৰ বয়স আছিল 16 বছৰ। তাৰপিছত এদিন মই দেউতাৰ সৈতে এখন বিয়ালৈ গ'লোঁ, কাৰণ মা অসুস্থ আছিল। বিয়া ৰাতি আহাৰ খোৱাৰ পিছত মোৰ দেউতা তাতেই থাকিছিল। কিন্তু পিছদিনা স্কুললৈ যাবলগীয়া হোৱাৰ বাবে মই অটো ৰিক্সা এখন লৈ ঘৰলৈ ওলাই আহিলোঁ। মই ঘৰৰ দুৱাৰখন খুলি ভিতৰলৈ সোমাই গ'লোঁ। গোটেই ঘৰখন বিশৃংখল হৈ আছিল। মই ভাবিছিলোঁ যে মা নিশ্চয় শুই আছে। কিন্তু মই সেই সময়তে মাৰ কান্দোন শুনিবলৈ পালোঁ। তেতিয়া মই ইমানেই থতমত খালোঁ যে মাৰ কি হ'ল বুলি পোনে পোনে চাবলৈ কোঠাটোৰ ভিতৰলৈ সোমাই আহিলোঁ। কোঠাৰ ভিতৰৰ দৃশ্যটো দেখি মোৰ হাত ভৰি দুখন কঁপিবলৈ ধৰিলে। মই কেনেবাকৈ মোৰ কোঠাৰ দুৱাৰ ফালে দৌৰিলোঁ। তাৰপিছত মই মোৰ কোঠাটোৰ দুৱাৰখন বন্ধ কৰি দিলোঁ। মই সপোনতো কেতিয়াও ভবা নাছিলোঁ যে মোৰ মায়ে ইমানখিনি কৰিব পাৰিব বুলি। আমাৰ ওচৰ চুবুৰীয়া মোহন খুৰাই জীয়েক কামিনীৰ লগত বাস কৰিছিল। তেতিয়া তেওঁৰ কন্যা কামিনীৰ বয়স মাত্ৰ 13 বছৰ আছিল। কামিনী মাকৰ মৃত্যু হৈছিল। মোহন খুৰাৰ লগত মাক দেখি মোৰ চকুলো ওলাই আহিল। মায়ে দেউতাক ভাবুকি দিছিল, কিন্তু এই সকলোবোৰ দেখি মই কিয় আৰু কেনেকৈ মনে মনে থাকিব পাৰিলোহেঁতেন। মই এতিয়া ভাবিবলৈ ধৰিলোঁ যে মায়ে কেনেকৈ দেউতাক ভাবুকি দিব পাৰিলে। এইবিলাক কথা ভাবি মোৰ বহুত খং উঠি গৈছিল। খঙত মই মাৰ ৰুমলৈ সোমাই গ'লোঁ। মা আৰু মোহন খুৰাই বৰ ভয় খালে। মায়ে মোৰ ওচৰত ক্ষমা খুজিবলৈ ধৰিলে। মোৰ বৰ খং উঠিল। মই তেতিয়া মাক আৰু ঘৃণা কৰিবলৈ ধৰিলোঁ। মোৰ মৰিবলৈ সেই সময়ত মন গৈছিল। মোৰ অৱস্থা একেবাৰে বেয়া হৈ আহিছিল। এই বিষয়ে মই দেউতাক সঁচা কথা ক'ব পৰা নাছিলোঁ। কিন্তু দেউতাই মোৰ অৱস্থা দেখি যেন কিবা এটা বুজিবলৈ পাৰিছে। তেওঁ মোক কিয় বিচলিত যেন লাগিছে বুলি সুধি থাকিল। মই আৰু মনে মনে থাকিব নোৱাৰিলোঁ। মই তেতিয়া দেউতাক জোৰেৰে সাৱটি ধৰি কান্দিবলৈ ধৰিলোঁ। মই মোৰ দেউতাক মই দেখা সকলো কথা কৈ দিলোঁ। তাৰপিছত দেউতাই মাৰ লগত কথা পাতিলে আৰু তেওঁ মোৰ মাক বিবাহ বিচ্ছেদ কৰাৰ সিদ্ধান্ত ল'লে। মায়ে মোৰ পৰা বিচ্ছিন্ন হ'ব নিবিচাৰিছিল, যদিও তেওঁ লোৱা বাটটোৱে মোক বহুত দুখী কৰি তুলিছিল। এতিয়া মই সদায় সদায় মানুহৰ ঠাট্টা মস্কৰাবিলাক শুনি আহিছিলোঁ, গতিকে মোৰ অৱস্থা আৰু বেয়া হৈ আহিছিল। এদিন মোহন খুৰাৰ ছোৱালী মোৰ ঘৰলৈ আহিছিল। মোৰ তেতিয়া বহুত খং উঠিছিল তাইক দেখি। তাই মোৰ পৰা মাক আঁতৰাই দেউতাক অকলশৰীয়া কৰিছিল। সেই সময়ত আমাৰ ঘৰত কোনোৱেই নাছিল। মই ইংৰাজী নভেল এখন পঢ়ি আছিলোঁ। মই তেতিয়া নতুনকৈ যৌৱনত ভৰি দিছিলোঁহে। সেই ছোৱালীজনীক কোলাত লৈ মই জোৰকৈ তাইৰ ওপৰত জোৰ জুলুম চলাবলৈ ধৰিলোঁ। সেই 13 বছৰীয়া নিৰীহ ছোৱালীজনীয়ে কান্দি কান্দি চিঞৰি আছিল যদিও যে সেই ছোৱালীজনীৰ ওপৰত মোৰ সকলো খং উলিয়াই দিছিল। কিন্তু পিছত তাইৰ অৱস্থা দেখি মই বুজিলোঁ যে মই তাইৰ লগত বহুত ভুল কাম কৰিছিলোঁ। পিছত কামিনীয়ে সম্ভৱতঃ মাক সকলো কথা ক'লে। মোৰ মায়ে মোক ফোন কৰিলে আৰু তেওঁ মোৰ ওপৰত বৰ খং কৰিলে। মই তেতিয়া ক'লোঁ, মা, তোমাৰ মোৰ ওপৰত খং কৰাৰ কোনো অধিকাৰ নাই। আপুনি সেই অধিকাৰ হেৰুৱাই পেলাইছে। আপুনি বহুত বেয়া কাম কৰিছিল। তাৰপিছত মই কান্দি কান্দি মোৰ ফোনটো বিচ্ছিন্ন কৰি দিলোঁ। সেইটোৱে আছিল মোৰ মাৰ সৈতে শেষ সাক্ষাৎকাৰ। কিছুদিনৰ পিছত হাৰ্ট এটেকত মোৰ দেউতাৰ মৃত্যু হ'ল আৰু এতিয়া মোক সান্তনা দিবলৈ কোনো নাছিল। কিন্তু এই আজি ডায়েৰীখন পঢ়াৰ পিছত মোৰ চকু যেন খোল খাই গৈছিল। এই ডায়েৰীখন মোৰ মায়ে লিখিছিল। তাতে তেওঁ লিখিছিল যে তেওঁ মোহন খুৰাক ভাল পাইছিল আৰু তেওঁক বিয়া কৰাব বিচাৰিছিল। কিন্তু তেওঁৰ মাক দেউতাকে জোৰ কৰি তেওঁক মোৰ দেউতাৰ সৈতে বিয়া কৰাই দিছিল। তেওঁ মোৰ দেউতাক কেতিয়াও ভাল পোৱা নাছিল আৰু বহু বছৰৰ পিছত যেতিয়া তেওঁ মোহন খুৰাক লগ পালে, তেতিয়া তেওঁ গম পালে যে তেওঁৰ পত্নীৰ ইতিমধ্যে মৃত্যু হৈছিল। তাৰ পাছত লাহে লাহে মই বুজি নাপালোঁ যে দুয়ো কেতিয়া ওচৰ চাপি আহিছিল। তেওঁলোকৰ মাজত এক বন্ধন গঢ় লৈ উঠিছিল। যদি মোৰ মাৰ দেউতাকে মাক মোহন খুৰাৰ লগত বিয়া কৰাই দিলেহেঁতেন, তেন্তে এই সকলোবোৰ নহ'লহেঁতেন। চিঠিখনত লিখা আছিল যে মোৰ মাৰ বৰ অসুস্থ আৰু তেওঁৰ হাতত এতিয়া বহুত সময় কম আছে। তেওঁ মোক এবাৰ চাব বিচাৰিছিল। তেওঁ লকেট থকা চেইন এডাল মোলৈ পঠিয়াইছিল, যিটো তেওঁ মোক দিব বিচাৰিছিল। আৰু মোৰ সন্মুখত বহি থকা ধুনীয়া ছোৱালীজনী আন কোনোৱেই নাছিল, মোৰ সতীয়া দেউতাৰ ছোৱালী কামিনী আছিল। মাৰ ডায়েৰীখন পঢ়াৰ পিছত মোৰ চকুলো ওলাই আহিছিল। তেতিয়া মই ভাবিছিলোঁ যে মই এবাৰ এই ছোৱালীজনীৰ লগত বেয়া কাম কৰিছিলোঁ। সেই সময়ত তাই এগৰাকী 13 বছৰীয়া নিৰীহ ছোৱালী আছিল। তেতিয়া তাই মোক এৰি দিবলৈ অনুৰোধ কৰি আহিছিল, যদিও মই সেই বেচেৰী ছোৱালীজনীক মাৰ ওপৰত থকা খঙৰ বাবে আঘাত কৰিছিলোঁ। তথাপিও তাই এতিয়া মোৰ ওচৰলৈ আহিছিল মাৰ সেই বিশেষ বিদায় উপহাৰটো দিবলৈ। তাৰপিছত মই তাইৰ ফালে চাবলৈ ধৰিলোঁ। কি হ'ল নাজানো, মই তাইক সাৱটি ধৰি তাইৰ মূৰত চুমা খাবলৈ ধৰিলোঁ।
তাৰপিছত মই তাইক সাজ পোছাক পিন্ধাই ক'লোঁ, যাওঁ ব'লা মাক লগ কৰি আহোঁ। আমি ইয়াৰ পৰা 6 ঘণ্টাৰ দূৰত্বত মা বাস কৰা ঠাইখনলৈ গ'লোঁ। ৰাতিপুৱা 10 বজাত গৈ আমি তাত উপস্থিত হৈছিলোঁ। তেওঁক তেতিয়া মই লক্ষ্য কৰিছিলোঁ যে মাৰ মুখখন সম্পূৰ্ণ শুকান হৈ পৰিছিল। কেঞ্চাৰ হোৱাৰ বাবে শেষ দিনবোৰত তেওঁৰ মুখত যথেষ্ট ৰং সলনি হৈ গৈছিল। তেওঁ কঁপি কঁপি থকা হাত দুখনে মোৰ হাতত ধৰি ক'লে, বোপাই, মই তোমাক বহুত ভাল পাওঁ। তুমি মোৰ একমাত্ৰ ল'ৰা। যদিও মই তোমাক কেতিয়াও মৰম কৰিব নোৱাৰিছিলোঁ আৰু মই তোমাৰ দেউতাক কেতিয়াও মৰম দিবও নোৱাৰিছিলোঁ, কিন্তু মই তোমাক মোৰ জীৱনতকৈ বেছি ভাল পাওঁ। কেৱল তুমি যাতে ভাল জীৱন যাপন কৰিব পাৰা, তাৰ বাবে মই তোমাৰ পৰা ইমান দূৰলৈ গুচি গৈছিলোঁ। মই জানো যে মই তোমাক আৰু তোমাৰ দেউতাক বহুত বেয়া ব্যৱহাৰ কৰিছোঁ আৰু আজি তাৰ ফলত এই ৰোগৰ ৰূপত ভুগি আছোঁ। আজি তোমাৰ আৰু কামিনীৰ বাহিৰে মোৰ এই পৃথিৱীত কোনোৱেই নাই। তাই মোক বহুত সেৱা কৰে। প্ৰায় 1 বছৰ আগতে মোহনৰো এতিয়া মৃত্যু হৈ গৈছে। বোপাই, এতিয়া তুমি কামিনীৰ লগত ভুলটো শুধৰাই তুমি কামিনীক বিয়া কৰাব লাগিব। তাৰপিছত মই মাৰ ফালে চাবলৈ ধৰিলোঁ। মই ক'লোঁ, কিন্তু মা, তাইতো মোৰ ষ্টেপ ছিষ্টাৰ। তেতিয়া মায়ে ক'লে, কিন্তু বোপাই, তুমি তোমাৰ সীমা অতিক্ৰম কৰিছিলা। এতিয়া তুমি তাইক বিয়া কৰি লোৱা, তেতিয়া মই শান্তিৰে মৰিব পাৰিম। মই কামিনীলৈ চাবলৈ ধৰিলোঁ। ইমান ধুনীয়া ছোৱালী এজনীক মোৰ পত্নী হিচাপে গ্ৰহণ কৰাটো মোৰ বাবে সৌভাগ্যৰে কথা আছিল। মই মাৰ শেষ ইচ্ছাটো মানি লৈছিলোঁ আৰু মই কামিনীক বিয়া কৰাইছিলোঁ। মই মোৰ মাক মোৰ ওচৰলৈ ঘূৰাই আনিছিলোঁ। এমাহৰ পিছতে তেওঁৰ মৃত্যু হৈছিল। সেই 1 মাহৰ ভিতৰত মই মাৰ ইমানেই যত্ন লৈছিলোঁ যে মাৰ প্ৰতি যিখিনি মোৰ ঘৃণাভাৱ আছিল সেইখিনি সকলো নোহোৱা হৈ গৈছিল। আৰম্ভণিতে মোৰ দেউতাই তেওঁৰ জীৱনটো ধ্বংস কৰি পেলাইছিল, কিন্তু হয়তো তেওঁ প্ৰেম অবিহনে জীৱনটো জীয়াই থাকিব বিচৰা নাছিল। ইয়াৰ মাজতে কামিনীৰ দৰে এগৰাকী সহনশীল আৰু ধুনীয়া মহিলা পাই মই মোৰ জীৱনটো ধন্য মানিলোঁ। আজিৰ ভিডিঅ'টি কেনেকুৱা লাগিলে জনাব। যদি ভাল লাগিল তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰিব। আপোনালোকৰ অকণমান সঁহাৰিয়ে যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিব পাৰে, তাতকৈ পুণ্যৰ কাম আৰু এই পৃথিৱীত একোৱেই হ'ব নোৱাৰে। হেভ এ নাইচ ডে।